হয় আজি নৱমী সকলোলৈ পোনপ্ৰথমে শুভ নৱমীৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু দুৰ্গা পূজাৰ যিটো আনন্দ সেইটো ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও ম্লান হোৱা পৰিলক্ষিত হৈছে। কিয়নো এইবাৰ আমাৰ মৰমৰ শিল্পী আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজত নাই, যাৰ বাবে এইবাৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰ যিটো দুৰ্গা পূজাৰ যিটো আনন্দ সেয়া ম্লান হোৱা পৰিলক্ষিত হৈছে। বৰপেটা ৰোডৰ কলভাংগাত আৰু এই ঠাইখিনিত কিন্তু এক বিশেষ থিমৰ ওপৰত ভিত্তি কৰি এনেকে পূজা মণ্ডপ সাজি তোলা হয়। এইবেলি কিন্তু ইয়াতে আমি পৰিলক্ষিত কৰিছোঁ যে গাঁও পঞ্চায়ত ভৱন যিটো আছে, হয় যিটো গাঁও পঞ্চায়ত ভৱন আছে, তেনেকে গাঁও পঞ্চায়ত ভৱন সাদৃক এক পূজা মণ্ডপ ইয়াতে সাজি তুলিছে। একচুৱেলি দেখাতে এজ ইট ইজ গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয় আছে চৰকাৰী আমাৰ, এই তেনেকুৱা ছেম এজ ইট ইজ এনেকে পূজা মণ্ডপ সাজি তুলিছে। আমি সমগ্ৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আৰু পুনৰ কৈছোঁ এয়া কিন্তু এই ঠাইখিনিত যোৱাবাৰ আমি পৰিলক্ষিত কৰিছোঁ। এই ঠাইখিনিত যি আমাৰ জনপ্ৰিয় ধাৰাবাহিক উল্টা চশমা, সেই তাৰক মেহতা কা উল্টা চশমাৰ ধাৰাবাহিকৰ যিটো গকুলধাম ছ'চাইটি, সেই গকুলধাম ছ'চাইটি সাদৃক এটা পূজা মণ্ডপ সাজি তুলিছিল। আৰু এইবেলি পৰিলক্ষিত কৰিছোঁ আমি যে যিটো পঞ্চায়ত ভৱন আমাৰ যিটো চৰকাৰী পঞ্চায়ত ভৱন সাদৃক এটা এক পূজা মণ্ডপ সাজি তুলিছে। কিয়নো এই ঠাইখিনি যিটো পূজা মণ্ডপ সাজি তোলা হয় এয়া কিন্তু এক বিশেষ থিমৰ ওপৰত ভিত্তি কৰি এই পূজা মণ্ডপ সাজি তোলা হয়। আৰু এই মণ্ডপ আছে ইয়াৰ কনচেপ্টটো ক'ৰ পৰা পালে বা প্ৰতি বছৰে ইয়াতে যে এক আনকমন ইউনিক থিমেৰে এই পূজা মণ্ডপ সাজি তোলা হয়। কেতিয়াবা যদি জনপ্ৰিয় ধাৰাবাহিক গকুলধাম তাৰক মেহতা কা উল্টা চশমাৰ গকুলধাম ছ'চাইটি, কেতিয়াবা আকৌ পঞ্চায়ত কাৰ্যালয়। তো এই বিষয়ে আমি সবিশেষ পূজা পৰিচালনা সমিতি যিটো আছে পূজা পৰিচালনা সমিতিৰ পৰা আমি দুআষাৰ জানিম। কি ক'ব দাদা? এটা আমি পৰিলক্ষিত কৰিছোঁ কেতিয়াবা জনপ্ৰিয় ধাৰাবাহিক তাৰক মেহতা কা উল্টা চশমাৰ গকুলধাম ছ'চাইটি নিৰ্মাণ হয়, কেতিয়াবা আকৌ পঞ্চায়ত কাৰ্যালয়। আপোনালোকে এই থিমবোৰ আইডিয়াবোৰ আপোনালোকে ক'ৰ পৰা পায়, কনচেপ্ট ক'ৰ পৰা পায়? আমি আইডিয়াটো আমাৰ ভাষ্যৰ পৰা পাওঁ। আমাৰ ভাষ্যটো আইডিয়া দিয়ে, আমি সেনেকৈ বনাওঁ। সেনেকৈ বনাই আমি কনচেপ্ট যিটো হয় মানে আমি আনকমন বনাম, সেইটো বনাই আমি ভাল পাওঁ, সেইটোৱে বনাওঁ আমি। বাকী ৰঞ্জিত দাস আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট, তেওঁক ফ'ল' কৰি আমি এইটো বনাইছোঁ। মানে একচুৱেলি ৰঞ্জিত দাস যিহেতু আমাৰ বৰপেটা ৰোডৰ এজন সুসন্তান, তেখেতৰ পঞ্চায়ত যদিও আমাৰ এম এল এ নহওক, আগৰ আমাৰ এম এল এ আছিল, তেওঁক ফ'ল' কৰি আমি এইটো বনাইছোঁ। এইবাৰ যিহেতু আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই, একচুৱেলি ক'ৰবাত নহয় ক'ৰবাত আমাৰ যিটো দুৰ্গা পূজাৰ যিটো আনন্দ ক'ৰবাত নহয় ক'ৰবাত ম্লান হৈছে। তো কি ক'ব একচুৱেলি আজি যিহেতু তাৰে মাজত দুজন অভিযুক্তক আৰক্ষীয়ে কৰায়ত্বও কৰিছে, ঘৰটো আমি ভাল পাইছোঁ, কিন্তু আমি আৰু এতিয়া আনন্দ নাই। মানে দুখৰ বিষয়ত আমি জুবিন গাৰ্গৰ গান বজাইহে পেণ্ডেল চলাইছোঁ। আমি আজি কোনো ডেন্সৰ গানো বজা নাই, জুবিন দাক ৰাখি যিখিনি কৰিব লাগে সেইখিনিয়ে কৰিছোঁ। মানে সেইখিনি কৰাতে আমাৰ ভালো হৈছে, ৰাইজক হয় আধ্যাত্মিক যিটো কৰিব লাগে সেইটোৱে কৰিছোঁ। সেইখিনি কৰাতে আমাৰ ভালেই হৈছে, ৰাইজক ভাল পাইছে, কিন্তু আমিও জুবিন দাৰ লগত আছোঁ এতিয়াও। এই ক্ষেত্ৰত আমাৰ এতিয়া আৰু এজন আছে বিষয়ববীয়া, আমি তেখেতৰ পৰা দুআষাৰ জানিম। কি ক'ব ইয়াৰে যিটো থিমবোৰ বহুতেই ইউনিক পৰিলক্ষিত কৰিছোঁ। কেতিয়াবা তাৰক মেহতা কা উল্টা চশমাৰ গকুলধাম ছ'চাইটি, কেতিয়াবা পঞ্চায়ত কাৰ্যালয়, এনেকৈ এই থিমবোৰ আপোনালোকে একচুৱেলি কনচেপ্টবোৰ ক'ৰ পৰা পায়? এনেকুৱা ইউনিক কনচেপ্ট, টোটেলি ইউনিক। সৰ্বপ্ৰথমত আমি বৰপেটাবাসী ৰাইজলৈ শাৰদীয় প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যে শশানপাৰা যোনটো আমাৰ মানে এই 3 নম্বৰ ৱাৰ্ড, এই সাৰ্বজনীন দুৰ্গা পূজা সমিতি, আৰু এই দুৰ্গা পূজা সমিতিয়ে প্ৰত্যেকবাৰ বিভিন্ন ধৰণৰ থিম লৈ মানে ইয়াতে মানে ডেক'ৰেশ্যন কৰি আছে। আৰু যোৱাবাৰ আৰু এইবাৰ আমাৰ এই বিশিষ্ট আমাৰ মানে ডেক'ৰেটৰ তেখেতৰ মানে এইটো নিৰ্মাণ কৰিছে, তেখেতে আমাৰ পংকজ দা। তেখেতৰ মানে এটা মানে খুব ধুনীয়াভাৱে তেখেতৰ এটা আইডিয়া। আৰু আমি ইয়াতে দেখা পাইছোঁ যে এইটো পঞ্চায়ত ভৱন ইয়াতে নিৰ্মাণ হৈছে, আৰু ইয়াতে যিসমূহ মেছেজ আছে মানে সমাজলৈ এটা খুব এটা ভাল বাৰ্তা, মানে স্বচ্ছতা লৈ মানে কিছুমান ইয়াতে বাৰ্তা আছে। আৰু আমাৰ পঞ্চায়তৰ এটা গুৰুত্ব আছে আমাৰ দেশত, পূৰ্বৰে পৰা পঞ্চায়ত ব্যৱস্থা আমাৰ প্ৰাচীন কালৰ পৰা চলি আছে আমাৰ ভাৰতবৰ্ষত। আৰু পঞ্চায়তৰ যে এটা গুৰুত্ব আছে, এই পঞ্চায়তৰ দ্বাৰা আমাৰ যি গাঁও অঞ্চল, এই গাঁও অঞ্চলৰ বিভিন্ন সমস্যা, ৰাইজৰ বিভিন্ন সমস্যা, ৰাইজৰ অভাৱ অভিযোগ, এইবিলাক পঞ্চায়তে মানে পূৰণ কৰি আছে। আৰু পঞ্চায়তৰ ওপৰত মানে আমাৰ এটা ভাল দৃষ্টিভংগী মানে হ'ব লাগে, মানে এইটো এটা মানে চিন্তা চৰ্চা কৰি এইটো এটা থিম বনাইছে। সেইকাৰণে আমি এই আমাৰ ডেক'ৰেটৰ্ছ আছে,
আমাৰ এই পংকজ দা তেখেতক আমি মানে অশেষ ধন্যবাদ দিছোঁ। আমি জানিব পৰা মতে এই যিটো কনচেপ্টটো টোটেলি আপোনাৰ কেনেকে এই কনচেপ্টটো আপোনাৰ মনত আহিল বা কেনেকে মানে মই বুজি পাওঁ যে যিকোনো বস্তুৱে আপগ্ৰেড হ'ব লাগে। তো আগত যি ধৰণৰ পেণ্ডেলবিলাক আছিল মন্দিৰ টাইপৰ পেণ্ডেল, সেইবিলাক এতিয়া মানে আমি ইমান মানে মই ভাবোঁ মই পাৰ্চনেলি ভাবোঁ যে সেইটো আউটডেটেড হৈ গৈছে আৰু। তো এতিয়া নিউ ধৰণৰ কনচেপ্ট হ'ব লাগে। তো সেইকাৰণে মই ইমান মানে এই ৱেব ছিৰিজটো চালোঁ, তো মোৰ ৱেব ছিৰিজটো ভাল লাগিছে। তো সেইকাৰণে মই জাষ্ট অফাৰ কৰিলোঁ, আমাৰ ছাজেশ্যন দিলোঁ আমাৰ গ্ৰুপত, দুৰ্গা পূজাৰ গ্ৰুপত। তো গ্ৰুপত চবে এগ্ৰী কৰিলে। তো তাৰপাছত এইটো হয়। আপোনাৰ পৰিচয়টো জানিব পাৰিম? মোৰ নাম ৰঞ্জিত শ্বাহ হয়, মই এটা বিজনেছমেন হয়। ঘৰ এইটো ঘৰ আমাৰ ওচৰতে বৰপেটা ৰোডতে ঘৰ। ধন্যবাদ। এয়া আপোনালোকে একচুৱেলি পৰিচালনা সমিতিৰ মন্তব্য শুনা পালে, আৰু তেখেতে আমালৈ এটা বিশেষ মন্তব্য আগবঢ়াইছে যে আমাৰ যিহেতু পঞ্চায়ত মন্ত্ৰী, অসমৰ পঞ্চায়ত মন্ত্ৰী হ'ল মাননীয় ৰঞ্জিত কুমাৰ দাস, যি আমাৰ বৰপেটা ৰোডৰে সন্তান, আমাৰ বৰপেটাৰ সন্তান ৰঞ্জিত কুমাৰ দাস, আৰু তেখেতৰ প্ৰতি আস্থা জনাই এনেকে তেখেত যিহেতু পঞ্চায়ত মন্ত্ৰী সেই হিচাপত ইয়াতে পঞ্চায়ত ভৱন কৰি তুলিছে। আৰু ইয়াৰে যিটো কনচেপ্ট, ইয়াৰে টোটেল কনচেপ্টটো ৰঞ্জিত শ্বাহৰ নামৰ যিজন যুৱকৰ আপোনালোকে মন্তব্য শুনা পালে, তেওঁৰ কনচেপ্টত এনেকে এই যিটো পঞ্চায়ত ভৱন সাদৃক যিটো পূজা মণ্ডপ এইটো সাজি তুলিছে।